নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত মক টেষ্ট 4 লৈ আহিছোঁ আগন্তুক DLED পেট এক্সামৰ বাবে। এই মক টেষ্টটোত আগৰ মক টেষ্টৰ দৰে 15টা কুৱেশ্যন থাকিব, গতিকে সকলোৱে মক টেষ্টৰ কুৱেশ্যনবোৰ এটেণ্ড কৰিব বুলি আশা কৰিলোঁ। আহক আৰম্ভ কৰোঁ আজি প্ৰথমটো প্ৰশ্ন। কুৱেশ্যন নম্বৰ 1, দুটা সংখ্যাৰ পূৰণফল 1500। পূৰণফল দিয়া আছে দুটা সংখ্যাৰ 1500। যদি সংখ্যা দুটাৰ গসাগু 10 হয় তেন্তে সংখ্যা দুটাৰ লসাগু হ'ব কিমান? এতিয়া আমাক সংখ্যা দুটাৰ পূৰণফল দি আছে। আমি জানো কি জানো, লসাগু আৰু গসাগু যদি পূৰণ কৰোঁ তেতিয়াহ'লে সংখ্যা দুটাৰ পূৰণফলৰ লগত সমান হয়। পূৰণফলৰ লগত সমান হয়। লসাগু আৰু গসাগু পূৰণ কৰিলে সংখ্যা দুটাৰ পূৰণফলৰ লগত সমান হয়। তাৰমানে সংখ্যা দুটাৰ লসাগু আৰু গসাগু যদি আমি পূৰণ কৰোঁ, তাৰ মানটো সংখ্যা দুটাৰ পূৰণফলৰ ডাইৰেক্ট পূৰণফলৰ লগত সমান হ'ব। গতিকে সংখ্যাটোৰ গসাগু দিয়া আছে আমাক 10 দিয়া আছে, লসাগু নাজানো আমি, লসাগু উলিয়াব দিছে, গসাগু 10 দিছিল আৰু সংখ্যা দুটাৰ পূৰণফল কিমান দিছিল? 1500। সংখ্যা দুটাৰ পূৰণফল দিছিল 1500। গতিকে 0 0 কেঞ্চেল গ'ল, তাৰমানে লসাগু ইনটু 1, তাৰমানে লসাগু কিমান থাকিল? 150। গতিকে সংখ্যা দুটাৰ লসাগু হ'ব 150, অপশ্যন বি 150। নেক্সট কুৱেশ্যন নম্বৰ 2, এজন মানুহে 5 ঘণ্টাত 20 কিলোমিটাৰ আৰু 4 ঘণ্টাত 24 কিলোমিটাৰ অতিক্ৰম কৰে, তেন্তে মানুহজনৰ গড় বেগ নিৰ্ণয় কৰা। এইটো টাইম এণ্ড স্পীডৰ কুৱেশ্যন হয়। এজন মানুহে 5 ঘণ্টাত 20 কিলোমিটাৰ যায়, গতিকে এই ক্ষেত্ৰত 5 ঘণ্টাত 20 কিলোমিটাৰ, গতিকে ইয়াত প্ৰথম স্পীডটো হয় ফাৰ্ষ্ট কেছ, মানে ইয়াত স্পীড 1, এই ক্ষেত্ৰত স্পীড কিমান হ'ব আমি S1 বুলি ধৰি লৈছোঁ। স্পীডৰ ফৰ্মুলাটো কি আছিল? সদায় দূৰত্ব বাই সময় হয়, দূৰত্ব বাই সময়। গতিকে দূৰত্বটো 20 কিলোমিটাৰ আছে আৰু স্পীড আছে সময় আছে 5 আছে, 20ক কেইবাৰ যায়? 4 বাৰ যায়, তাৰমানে 4 আৰু এইটো কিলোমিটাৰ আছে আৰু এইফালে ঘণ্টা আছে, গতিকে কিলোমিটাৰ পাৰ আৱাৰ। ইয়াৰ স্পীডটো হৈছে, ফাৰ্ষ্ট কেছত আমাৰ স্পীডটো হৈছে 4 কিলোমিটাৰ পাৰ আৱাৰ। তাৰপিছত ছেকেণ্ড কেছ স্পীডটো, 2 নম্বৰ স্পীডটো কিমান আছে? 4 ঘণ্টাত 24 কিলোমিটাৰ, তাৰমানে 24/4, তাৰমানে 6 কিলোমিটাৰ পাৰ আৱাৰ। 4 24ক 6 বাৰ যায়, 6 কিলোমিটাৰ পাৰ আৱাৰ, প্ৰতি ঘণ্টাত 6 কিলোমিটাৰ, তাৰমানে দুটা স্পীড পাই গ'ল আমি S1 S2। এতিয়া মানুহজনৰ গড় বেগ, টোটেল গড় দ্ৰুতি লাগে আমাক, গড় বেগ বা গড় দ্ৰুতিৰ ফৰ্মুলাটো হৈছে আমাৰ দুটা স্পীড আছে আমাৰ, যিহেতু S1 S2 লিখি তলত S1 প্লাছ S2 কৰিব লাগিব। এইটো ফৰ্মুলাত যদি আমি বহাওঁ, 2 পূৰণ S1 মানে আছিলে আমাৰ 4 আৰু S2 আছিলে আমাৰ 6 S1 প্লাছ S2, S1 আছিলে আকৌ 4 আৰু 6, 4 প্লাছ 6, এনেদৰে আমি লিখি ল'লোঁ। 2 4 গুণ 8, 8 6 গুণ 48 হ'ল, আৰু তলত 6 4 হ'ল 10। এতিয়া 10 ডিভাইড কৰিলে 4.8 হ'ব, 4.8 কিলোমিটাৰ পাৰ আৱাৰ। যিহেতু এইটো গড় বেগ, তাৰ ইউনিটটো কিলোমিটাৰ পাৰ আৱাৰে হয়, গতিকে 4.8 কিলোমিটাৰ পাৰ আৱাৰ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 4.8 কিলোমিটাৰ পাৰ আৱাৰ। নেক্সট কুৱেশ্যন নম্বৰ 3, যদি a = 2 হয় তেন্তে a⁵ - 5 এৰ মান নিৰ্ণয় কৰা। আমাক এৰ মান কিমান দিয়া আছে? 2 দিয়া আছে। যদি এৰ মান 2 হয় তেতিয়াহ'লে আমাক এই পদটো উলিয়াব লাগে, a⁵ - 5a। এই সমীকৰণটোত এৰ মান আমি বহুৱাই দিম। এৰ মান কিমান আছে? 2, 2⁵ - 5 ইনটু এৰ মান আকৌ 2 কাটি দিলোঁ, তাৰমানে 2⁵। 2 যদি 5টা পূৰণ কৰোঁ আমি, 2 2 2 2 2
2 to the power 5 মানে 2 5টা আমি পূৰণ কৰিম 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 2 16 32 32 মাইনাছ 5 দুগুণ কিমান 10 32ৰ পৰা 10 গ'লে কিমান থাকে 22 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 22 নেক্সট কুৱেশ্যন নম্বৰ 4 বৰ্তমান বাবেকৰ বয়স পুতেকৰ বয়সৰ 3 গুণ 12 বছৰ পিছত বাবেকৰ বয়স পুতেকৰ বয়সৰ 2 গুণ হ'ব বৰ্তমান বাপেক পুতেকৰ বয়স নিৰ্ণয় কৰা আমাক প্ৰথম হেৰিটো দিছে বৰ্তমান কণ্ডিশ্যনটো দিছে বৰ্তমান বাপেকৰ বয়স পুতেকৰ বয়সৰ 3 গুণ বুলি কৈছে বাপেকৰ বয়স পুতেকৰ বয়সৰ 3 গুণ গতিকে পুতেকৰ বয়সটো ইয়াত আমাৰ ইণ্ডিপেণ্ডেণ্ট হৈ আছে আমি ইয়াৰ মানটো x বুলি ধৰি ল'ব পাৰিম বৰ্তমান কি বুলি ধৰি ল'লো পুতেকৰ বয়সটোক আমি x বুলি ধৰি ল'লো পুতেকৰ বয়সটো আমি পুতেকৰ বয়স ইয়াত মানে এই কণ্ডিশ্যনত স্বাধীন হৈ আছে তেওঁৰ বয়সটো আমি ধৰিব পাৰিম পুতেকৰ বয়স x আৰু ডিপেণ্ডেণ্ট বাপেকৰ বয়স পুতেকৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰিছে গতিকে বাপেকৰ বয়স পুতেকৰ বয়সৰ 3 গুণ তাৰমানে 3x পুতেকৰ বয়স x হ'লে বাপেকৰ বয়স 3 গুণ বুলি কৈছে গতিকে 3x বৰ্তমান এইবিলাক হৈছে বৰ্তমান বয়স এতিয়া 12 বছৰ পিছত 12 বছৰ পিছত 12 বছৰ পিছত কি বুলি কৈছে বাপেকৰ বয়স পুতেকৰ বয়সৰ 2 গুণ হ'ব এতিয়া 12 বছৰৰ পিছত বৰ্তমান পুতেকৰ বয়স হৈছে x গতিকে 12 বছৰৰ পিছত হ'ব x + 12 সমান চিন দিলোঁ আৰু বাপেকৰ বয়স বৰ্তমান কিমান আছে 3x গতিকে 12 বছৰৰ পিছত হ'ব 3x + 12 এইখিনি আমি লিখি ল'লোঁ সেইটো কিহৰ লগত সমান বুলি কৈছে বাপেকৰ বয়স পুতেকৰ বয়সৰ 2 গুণ হ'ব তাৰমানে এই বাপেকৰ বয়সটো 12 বছৰ পিছত বাপেকৰ বয়স বাপেকৰ বয়স বৰ্তমান 3x গতিকে 3x + 12 হ'ব 12 বছৰ বয়সৰ পিছত পুতেকৰ বয়সৰ 2 গুণ হ'ব তাৰমানে পুতেকৰ বয়স হৈছে x 12 বছৰ পিছত হ'ব x + 12 এইটো x + 12 হ'ব মই উল্টাকে লিখি দিছিলোঁ পুতেকৰ বয়সটো হ'ব x + 12 12 বছৰ পিছত বৰ্তমান পুতেকৰ বয়স হৈছে x 12 বছৰ পিছত হ'ব x + 12 পুতেকৰ বয়সৰ 2 গুণ হ'ব গতিকে আমি পুতেকৰ বয়সৰ আগত 2 এটা লিখি এনেকৈ পূৰণ কৰি দিম 2 গুণ হ'ব তাৰমানে এতিয়া এই কুৱেশ্যনটো আমি সলভ কৰিম 3x + 12 = 2x + 2 × 12 = 24 3xৰ পৰা 2x এইফালে কেঞ্চেল মাইনাছ হ'ব 3x - 2x = 24 এই 12টো ইফালে গ'লে -12 হ'ব 3xৰ পৰা 2x গ'লে থাকিল x 24 পৰা 12 গ'লে থাকিল 12 অৰ্থাৎ x মানে সেইটো পুতেকৰ বয়স 12 বছৰ ওলাল গতিকে 12 বছৰ থকা অপশ্যন এটাই আছে 12 আৰু 36 অপশ্যনে শুদ্ধ উত্তৰ হ'ব গতিকে আমি পুতেকৰ বয়স বাপেকৰ বয়স কিমান হ'ব তেতিয়াহ'লে উলিয়াই চাওঁ বাপেকৰ বয়সটো 3x আছিল গতিকে 3 পূৰণ x মানে হৈছে 12 3 × 12 = 36 বছৰ গতিকে 12 আৰু 36 বছৰ হৈছে শুদ্ধ উত্তৰ অপশ্যনে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন নম্বৰ 5 1/12 / 1/2 + 1/2 ৰ মান কিমান আমি সমীকৰণটো এনেদৰে পাতি ল'লোঁ 1/12 এই ৰাশিটো এক্সপ্ৰেশ্যন হয় এইটো সমীকৰণ নহয় + 1/2 এই ৰাশিটো এনেদৰে পাতি ল'লোঁ 1/10 হৰণ হাফ হাফ প্লাছ কৰিলে আমি 1/2 মানে হাফ এগেইন 1/2 মানে হাফ 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 প্লাছ কৰিলে সদায় 1 হয় হ'লেও আমি এইটো আমি লসাগুৰ সহায়ত ভাঙি পাতি কৰি যাওঁ 2 আৰু 2 লসাগু 2 হ'ব ওপৰত 1 + 1 1 + 1 এনেদৰে লিখিব লাগে চ' 1/10 ডিভাইডেড বাই একে 2 হ'ল তলত 2 আছে 2 to কেঞ্চেল যায় এইটো 1 হ'ব তাৰমানে 1/10 হৰণ 1 গতিকে 1/10 হৰণ চিনটো পূৰণ কৰিলে এই 1টো আমাৰ 1ৰ অনুন্যকটো লিখিব লাগে আমি অনুন্যক মানে 1ৰ ওলোটাই দিব লাগে 1টো যদি ভগ্নাংশ আমি যদি 1/1 বুলি ধৰোঁ সেইটো ওলোটাই দিলেও 1/1 হ'ব পূৰণ চিন দিলে এই ভগ্নাংশটো লবটো হৰৰ ঠাইত যায় হৰটো লবৰ ঠাইত যায় গতিকে এইটো 1 হ'ব 1 থাকিলে গতিকে এইটো 1 অপশ্যন হ'ব 1/10ৰ লগত 1 পূৰণ কৰিলে 1/10 হ'ব
গতিকে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1/10। নেক্সট কুৱেশ্যন 4/5 দশমিক ৰূপটো হ'ল 4/5 দশমিক ৰূপ 4/5 দশমিক ৰূপলৈ নিবলৈ হ'লে আমি জেনেৰেলি এইটো 5ক 4ৰে ডিভাইড কৰি দিলে হ'ল 4ক 5ৰে ডিভাইড কৰিলে পইণ্ট দিলোঁ 40 হ'ল 5 গুণ 40 হ'লে 0.8 তাৰমানে অপশ্যনটো হৈছে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 0.8 বা আমি 5ৰ লগত যদি 20 পূৰণ কৰোঁ ঠিক একেদৰে এইফালে 4ৰ লগত যদি 20 পূৰণ কৰোঁ 5ৰ লগত 20 পূৰণ কৰাৰ এটাই উদ্দেশ্য হ'ল যাতে 5 আৰু 20 পূৰণ কৰিলে তলত হ'ব 100 আৰু ওপৰত 4 আৰু 20 পূৰণ কৰিলে হ'ব 80 100 বা 10 তলত হৰবোৰ আমি ইয়াত আমি 100 উলিয়াই লৈছোঁ আমি হৰবোৰ সদায় 10 100 বা 1000 এনেদৰে পৰিৱৰ্তন কৰি লোৱাৰ মানে কৰি ল'ব লাগে এতিয়া 5 আৰু 20 পূৰণ কৰিলে 100 হৈছে ঠিক ওপৰতে 4 আৰু 20 অন্য সংখ্যা পূৰণ কৰা নাই অকল 20 পূৰণ কৰিছোঁ তাৰ কাৰণ সেইটোৱে 5 আৰু 20 পূৰণ কৰিলে 100 হ'ব তলত হৰটো সেইকাৰণে 20 পূৰণ কৰিছোঁ 5 আৰু 20 পূৰণ কৰিলে 100 হয় 4 আৰু 20 পূৰণ কৰিলে 80 হয় এতিয়া 100ত দুটা শূন্য আছে নহয় গতিকে পইণ্টটো আহি যাব দুটাৰ আগত ওপৰত লবৰ দুটাৰ আগত পইণ্ট আহি যাব গতিকে অপশ্যনটো এনচাৰটো হ'ব 80 আৰু 100ত দুটা শূন্য থকা বাবে দুটাৰ আগত দশমিক আহি যাব গতিকে এটা সংখ্যা এটা অংক দুটা অংকৰ আগত পইণ্ট আহি যাব গতিকে আগফালে 0 এটা লগাই ল'ব পাৰোঁ 0.80 গতিকে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 0.8 এনেদৰেও কৰিব পৰা যায় নেক্সট কুৱেশ্যন নম্বৰ 7 এটা ত্ৰিভুজৰ ভূমি 15 চেণ্টিমিটাৰ আৰু উন্নতি 16 চেণ্টিমিটাৰ তেন্তে ত্ৰিভুজটোৰ কালি হ'ব এটা ত্ৰিভুজৰ ভূমি 15 চেণ্টিমিটাৰ তাৰমানে এনেকুৱা এটা ত্ৰিভুজ আছে সাপোজ ধৰি ল'লোঁ ইয়াৰ ভূমি যিটো বেছ লাইন হয় এই ভূমিটো আমাৰ কিমান দি আছে 15 চেণ্টিমিটাৰ দি আছে ডিষ্টেঞ্চটো আৰু উন্নতিটো দি আছে উন্নতি মানে এই ভূমিৰ ওপৰত যিডাল লম্ব থাকে সেইডালক উন্নতি বুলি কয় উন্নতি দিয়া আছে 16 চেণ্টিমিটাৰ সাপোজ ধৰি ল'লোঁ এইটো ত্ৰিভুজটো ইয়াৰ ভূমি আছে 15 চেণ্টিমিটাৰ আৰু উন্নতি আছে এই ওপৰৰ পাৰপেণ্ডিকুলাৰডাল আছে 16 চেণ্টিমিটাৰ ত্ৰিভুজটোৰ কালি হ'ব ত্ৰিভুজৰ কালিৰ সূত্ৰটো কি কেনেদৰে ওলায় হাফ পূৰণ ভূমি পূৰণ উন্নতি গতিকে হাফ পূৰণ ভূমি আছে কিমান 15 আৰু উন্নতি আছে 16 2ৰে 16 8 বাৰ যায় 8 15 কিমান হয় 120 8 আৰু 15 পূৰণ কৰিলে 120 চেণ্টিমিটাৰ কালিৰ একক সদায় চেণ্টিমিটাৰ স্কোৱাৰ মিটাৰ থাকিলে মিটাৰ স্কোৱাৰ হ'ব চেণ্টিমিটাৰ থাকিলে চেণ্টিমিটাৰ স্কোৱাৰ হ'ব কিলোমিটাৰ থাকিলে কিলোমিটাৰ স্কোৱাৰ হ'ব সদায় ওপৰত স্কোৱাৰ চিন আহিব নহ'লে আছামিছত লিখিব লাগিব বৰ্গ চেণ্টিমিটাৰ বা বৰ্গ মিটাৰ বা বৰ্গ কিলোমিটাৰ এনেদৰে লিখিব লাগিব কালিৰ একক হয় সেইটো গতিকে ইয়াত যিহেতু চেণ্টিমিটাৰ আছে গতিকে 120 চেণ্টিমিটাৰ স্কোৱাৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 120 চেণ্টিমিটাৰ স্কোৱাৰ নেক্সট কুৱেশ্যন নম্বৰ 8 এ এটা কাম 15 দিনত কৰিব পাৰে আৰু বি এ সেই কামটো 10 দিনত কৰিব পাৰে দুয়ো মিলি সেই কামটো কিমান দিনত কৰিব পাৰিব এতিয়া আমি এ কামটো কিমান দিনত কৰে বুলি দিছে এ কামটো 15 দিনত কৰে আৰু বি এ সেই কামটো কৰে 10 দিনত কৰে এতিয়া 15 আৰু 10ৰ যদি আমি লসাগু লওঁ কি হ'ব 15 আৰু 10ৰ লসাগু কিমান হ'ব 30 কৰি চাওঁ 15 আৰু 10 5ৰে যাব 5 3 গুণ 15 5 2 গুণ 10 গতিকে কিমান হ'ব 5 পূৰণ 3 পূৰণ 2 5 3 গুণ 15 2 গুণ 30 30 15 আৰু 10ৰ লসাগু হৈছে 30 তাৰমানে এই 30টোৱে কি বুজায় এই 30টোৱে বুজাব টোটেল কামৰ ইউনিট মানে 30টা ইউনিট কাম আছে বুলি ধৰি ল'লোঁ আমি এতিয়া 15ৰে 30 কেইবাৰ যায় দুবাৰ যায় 15ৰে 30 যদি আমি হৰণ কৰোঁ কিমান বাৰ যায় দুবাৰ যায় এই দুইটো হৈছে এৰ কাৰ্যক্ষমতা তাৰমানে এ এদিনত 2টা ইউনিট কাম কৰে ঠিক একেদৰে বিৰে আমি 10ৰে 30ক যদি ডিভাইড কৰোঁ তেতিয়াহ'লে 3ৰে ডিভাইড হ'ব 3 2 গুণ 30 হয় এই 3টো হৈছে বিৰ এফিচিয়েঞ্চি
বিৰ কাৰ্যক্ষমতা তাৰমানে বিয়ে এদিনত 3 ইউনিট কাম কৰে বিয়ে এদিনত 3 ইউনিট কাম কৰে আৰু এ এদিনত 2 ইউনিট কাম কৰে টোটেল কাম আমাৰ 30 ইউনিট আছে তো বিয়ে এ এদিনত 2 ইউনিট কাম কৰে আৰু বিয়ে এদিনত 3 ইউনিট কাম কৰে এতিয়া দুয়ো মিলি সেই কামটো কিমান দিনত কৰিব পাৰিব দুয়ো মিলি তাৰমানে এ প্লাছ বি দুয়ো মিলি সেই কামটো কিমান দিনত কৰিব পাৰে তো টোটেল কাম কিমান আছে আমাৰ 30 ইউনিট টোটেল কাম আছে আমাৰ 30 ইউনিট আৰু এ আৰু বিৰ দুইজনৰ পাৱাৰটো কাৰ্যক্ষমতা যিটো এৰ হৈছে এদিনত কাম কৰাৰ ক্ষমতা 2 আৰু বিৰ হৈছে 3 তো 2 আৰু 3 যোগ কৰিলে কিমান হ'ব 2 আৰু 3 যদি যোগ কৰি দিওঁ কিমান হ'ব টোটেল পাৱাৰটো এ আৰু বিৰ মিলি ওলাইছে 5 টোটেল কাৰ্যক্ষমতাটো সিহঁতৰ 2 3 5 আৰু ওপৰত টোটেল কামটো হৈছে 30 ইউনিট দুইজনে মিলি 5 30ক কেইবাৰ হৰণ যায় 6 বাৰ গতিকে 6 দিনত দুইজনে মিলি কামটো কৰিব পাৰিব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 6 দিন নেক্সট যদি 3/5 হোল টু দি পাৱাৰ x ইকুৱেল 81/625 তেন্তে x টু দি পাৱাৰ x ৰ মান কিমান আমাক দিয়া আছে 3/5 হোল টু দি পাৱাৰ x ইজ ইকুৱেল টু 81/625 হোল টু দি পাৱাৰ সৰি একো দিয়া নাই হোল টু 81/625 এইটো মান আমাক দিয়া আছে এটোক সলভ কৰি আমি x ৰ মানটো উলিয়াব লাগিব x টু দি পাৱাৰ x ৰ মানটো উলিয়াব লাগিব প্ৰথমতে এই ইকুৱেশ্যনটোৰ পৰা এই যিটো আমাৰ ইকুৱেশ্যন দিয়া আছে এই ইকুৱেশ্যনটোৰ পৰা আমি x ৰ মানটো উলিয়াই লওঁ 3/5 হোল টু দি পাৱাৰ x ইজ ইকুৱেল টু 81 আৰু 625কো আমি 3 আৰু 5ৰ ৰেচপেক্টত লিখিম 3/5 লিখিলোঁ 3 কি কৰিলে কিমান পাৱাৰ ল'লে মানে 81 হয় 3ক যদি আমি 3 যদি 4টা পূৰণ কৰোঁ তেতিয়াহ'লে 81 হয় কাৰণ 3 3 গুণ 9 3 3 গুণ 9 এগেইন 9 আৰু 9 পূৰণ কৰিলে 81 হয় তাৰমানে 3 4টা পূৰণ কৰিলে 81 হয় ঠিক একেদৰে তলত কি আহিছে 5 যদি 4টা পূৰণ কৰোঁ 5 পূৰণ 5 পূৰণ 5 পূৰণ 5 5 5 গুণ হ'ল 25 5 5 গুণ হ'ল 25 25 আৰু 25 পূৰণ কৰিলে হয় 625 তাৰমানে তলত এইটো 625 আছে গতিকে 3/5ক যদি আমি হোল টু দি পাৱাৰ 4 কৰোঁ তেতিয়াহ'লে এই মানটো ওলাব 81/625 ওলাব গতিকে 3/5 দুই পক্ষত যদি সমান হ'ল তেতিয়াহ'লে পাৱাৰবিলাকো সমান হ'ব ইয়াত পাৱাৰ কিমান আছে x ইয়াত কিমান আছে 4 তাৰমানে x ৰ মানটোৱে হ'ব 4 ইয়াৰ অৰ্থ এইটোৱে যে x ৰ মানটো হৈছে 4 এতিয়া আমাক কি লাগে x টু দি পাৱাৰ x তাৰমানে x টু দি পাৱাৰ x মানে কি x টু দি পাৱাৰ x মানে কি x ৰ মানটো 4 ওলাইছে তাৰমানে 4 টু দি পাৱাৰ 4 ইয়াৰ অৰ্থ এইটোৱে যে 4 4বাৰ পূৰণ হ'ব 4 4বাৰ পূৰণ হ'লে কিমান হ'ব 4 4 গুণ 16 এগেইন 4 4 গুণ 16 16 কিমান হয় স্কোৱাৰ নাম্বাৰ 256 আমি এইবিলাক মনত ৰাখিব লাগে 16 হয় 256 আৰু 256টো এটা বৰ্গ সংখ্যা হয় 256ৰ বৰ্গমূল 16 অৰ্থাৎ 16 স্কোৱাৰ যদি কৰোঁ 256 ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 256 নেক্সট 7056ৰ বৰ্গমূল কিমান এটা বৰ্গমূল ওলোৱাৰ কেইবাটাও নিয়ম আছে আমি মৌলিক উৎপাদকীকৰণ প্ৰক্ৰিয়াৰ সহায়তো বৰ্গমূল উলিয়াব পাৰিম 7056 অৰ্থাৎ এনেদৰে পূৰণ কৰি লওঁ 7056 ইয়াৰ মৌলিক উৎপাদকীকৰণ কৰি যাওঁ 235 70 হয় 2 দুগুণ 4 2 8 গুণ 16 আকৌ 2 17 34 হ'ব 12 2 4 গুণ 12 2 4 গুণ 8 আকৌ 2 8 গুণ 16 2 8 গুণ 16 2 2 গুণ 4 আকৌ 2 4 গুণ 8 2 4 গুণ 8 2 গুণ 2 আকৌ 441 এইটো কি কৰিলে হ'ব আমি জানো 21 আৰু 21 যদি পূৰণ কৰোঁ তেতিয়াহ'লে 441 হয় 21ক স্কোৱাৰ কৰিলে 441 হয় 22ক স্কোৱাৰ কৰিলে 484 হয় 20ক স্কোৱাৰ কৰিলে 400 হয় এনেদৰে আপোনালোকে টেবুলবিলাক বনাই ল'ব আপোনালোকৰ পঢ়া টেবুলৰ সন্মুখত
21ক যদি আমি স্কোয়াৰ কৰোঁ 441 হয়, তাৰমানে 21 × 21 441। এতিয়া আমাক বৰ্গমূল কাৰ লাগে বুলি কৈছিলে 7056 7056ক যদি আমি ভাঙিলোঁ কি পালোঁ 2 পূৰণ 2 এগেইন 2 পূৰণ 2 আৰু 21 পূৰণ 21, তাৰমানে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 21 পূৰণ 21। এইটো আমি মৌলিক উৎপাদকীকৰণ পালোঁ, ভাঙিলোঁ এনেদৰে মৌলিক সংখ্যাবোৰ উলিয়াই ল'লোঁ উৎপাদকবোৰ। গতিকে বৰ্গমূল যদি লওঁ আমি বৰ্গমূল ল'লে সদায় এযোৰৰ পৰা এটা ওলাব, এই যোৰাৰ 2ৰ পৰা 2 ওলাই আহিল, এগেইন এই দুটা 2ৰ পৰা 2 ওলাই আহিল আৰু এই 21 দুটাৰ পৰা 21 এটা ওলাই আহিল। গতিকে 2 2 গুণ 4 পূৰণ 21, 4 গুণ 4 4 2 8 84 হ'ব ইয়াৰ বৰ্গমূল। নেক্সট কুৱেশ্যন, বছৰি 5% সুতৰ হাৰত 750 টকা কিমান বছৰত 950 টকা হ'ব? ইয়াত আমাক আৰটো দিয়া আছে 5% আৰু মূলধন পিটো দিয়া আছে 750 টকা, মূলধন দিছে 750 টকা আৰু এইটো আমাৰ সুতে মূলে দিছে 950 টকা। সুতে মূলে কিমান দিছে 950 টকা। এতিয়া মূলধন যদি 750 টকা হয় আৰু সুতে মূলে মিলি কিমান পাইছে 950 টকা পাইছে, তেনেহ'লে সুত কিমান বাঢ়ি গ'ল? পইচাটো 750 টকাৰ পৰা 950 টকা হ'ল, তাৰমানে 950ৰ পৰা আমি মূলধনটো বিয়োগ কৰি দিওঁ, 750 টকা বিয়োগ যদি কৰি দিওঁ তেতিয়াহ'লে কিমান থাকিল? 9ৰ পৰা 7 গ'লে 2, তাৰমানে 200 টকা এইটো হৈছে সুত। কিমান টকা সুত পাই 750 টকাটো 950 টকা হৈছে, গতিকে সুতটো আমি উলিয়াই ল'লোঁ 200 টকা পাইছে। গতিকে সুতৰ ফৰ্মুলাটো কি আছিল? চিম্পল ইণ্টাৰেষ্টৰ সুতৰ ফৰ্মুলাটো আছিল P × R × T/100। ইয়াৰ পৰা আমি এই টাইম এই সময়টো যদি উলিয়াই লওঁ তেতিয়াহ'লে কেনেকৈ হ'ব ফৰ্মুলাটো? টাইমটো কেনেকৈ হ'ব? এই 100টো চিম্পল ইণ্টাৰেষ্টটোৰ লগত পূৰণ হৈ যাব, চিম্পল ইণ্টাৰেষ্ট পূৰণ 100 আৰু তলত এই P আৰু Rটো তললৈ আহি যাব, P × R। এই টিটো তেতিয়া চিংগুল অকলে থাকি যাব, এই টিটো ইয়াত অকলে থাকি গ'ল আৰু ইয়াৰ টিৰ লগত থকা P আৰু R এই চিম্পল ইণ্টাৰেষ্টৰ তলত আহিল আৰু এই 100টো চিম্পল ইণ্টাৰেষ্টৰ লগত পূৰণ হ'ল। যিহেতু 100টো তলত আছে, পূৰণ হ'লে ওপৰলৈ আহিব। এতিয়া আমাক ইণ্টাৰেষ্ট কিমান পাইছিলোঁ আমি? 200 আৰু এইফালে 100 পূৰণ হৈ আছে, তলত আছে মূলধন P 750 টকা আৰু ৰেট অফ ইণ্টাৰেষ্ট সেইটো হৈছে 5%। 5। এতিয়া আমি পূৰণ কৰিম, 0 0 কেঞ্চেল গ'ল, 5 4 গুণ 20, 25ৰে আমি কাটি যাম, 3 25 75 আৰু 4 25 100। গতিকে তলত আহিল 3, 4 4 গুণ 16, কিমান হ'ব এইটো? 5। আই থিংক অপশ্যনবিলাকে ৰং আছে। 5 বছৰ 5 সমষ্টি 3 ভাগৰ 1 বছৰ, অৰ্থাৎ 5 বছৰ 3 ভাগৰ 1 বছৰ মানে 4 মাহ। 5 বছৰ 4 মাহত সময় লাগিব, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যনত নাই, 5 বছৰ 4 মাহে হ'ব। এনচাৰটো হ'ব 5 বছৰ 4 মাহ। শুদ্ধ উত্তৰটো হ'ব 5 বছৰ 4 মাহ। নেক্সট কুৱেশ্যন, 40 মিটাৰ পাৰ ছেকেণ্ডক কিলোমিটাৰ পাৰ আৱাৰত প্ৰকাশ কৰিলে হ'ব। এতিয়া মিটাৰ পাৰ ছেকেণ্ডৰ পৰা যদি আমি কিলোমিটাৰ পাৰ আৱাৰ, তাৰমানে এইটো স্পীডৰ একক হয়, মিটাৰ পাৰ ছেকেণ্ডত আছে, তাৰ পৰা আমি কিলোমিটাৰ পাৰ আৱাৰলৈ নিব লাগে। স্পীডটোৰ মানে ইউনিটটো আমি চেঞ্জ কৰিব লাগে মিটাৰ পাৰ ছেকেণ্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰলৈ। গতিকে মিটাৰ পাৰ ছেকেণ্ডৰ লগত আমি 18/5 পূৰণ কৰিলে আমি কি পাম? কিলোমিটাৰ পাৰ আৱাৰ পাম। গতিকে আমি কি পূৰণ কৰিব লাগিব? 18/5, এইটো সূত্ৰ মনত ৰাখিব। আৰু কিলোমিটাৰ পাৰ আৱাৰৰ পৰা 5/18 যদি পূৰণ কৰোঁ তেতিয়া আমি মিটাৰ পাৰ ছেকেণ্ডলৈ কনভাৰ্ট কৰিব পাৰিম, চেঞ্জ কৰিব পাৰিম।
এই দুটা সূত্ৰ আপোনালোকে মনত ৰাখিব বহুত শৰ্ট সময়তে অলপ টাইম সেভ হ'ব গতিকে আমাক মিটাৰ পাৰ ছেকেণ্ড দিয়া আছে কিলোমিটাৰ পাৰ আৱাৰলৈ নিব লাগে মিটাৰ পাৰ ছেকেণ্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰলৈ নিব হ'লে কি পূৰণ কৰিব লাগে 18/5 এতিয়া আমাক দিছে 40 দিছিল না মিটাৰ পাৰ ছেকেণ্ড এইটো দিছে গতিকে 40 লগত আমি 18/5 পূৰণ কৰিম 5 8 গুণ 40 8 আৰু 18 পূৰণ কৰিলে 64 144 কিলোমিটাৰ পাৰ আৱাৰ এইটো হ'ব এনসাৰ সৰি এনসাৰখিনি ইয়াত টাইপিঙত নাহিল গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 144 কিলোমিটাৰ পাৰ আৱাৰ নেক্সট কুৱেশ্যন 40 পইচা আৰু 3 টকাৰ অনুপাতটো হ'ল 40 পইচা আৰু 3 টকাৰ অনুপাতটো হ'ল আমাক ৰেচিঅ' ল'ব লাগে কাৰ 40 পইচা অনুপাত 3 টকা গতিকে কম্পেৰিজন পইচা আৰু টকাৰ মাজত হ'ব নোৱাৰে গতিকে দুইটা সাইডতে আমি পইচালৈ কনভাৰ্ট কৰি ল'ব লাগিব যেহেতু এইটো 40 পইচাই হয় এইটো 40 পইচাই থাকক 3টো যদি আমি 300 পইচা কৰি লওঁ তেতিয়াহ'লে দুই পক্ষৰ ইউনিটবিলাক সমান হৈ গ'ল ইফালেও পইচা গতিকে পইচা কেঞ্চেল গ'ল আৰু 0 কেঞ্চেল গ'ল এফালে থাকিল 4 এফালে থাকিল 30 দুইৰে আমি কেঞ্চেল যাওঁ 2 2 4 আৰু 2 15 30 গতিকে আমাৰ ৰেচিঅ'টো ওলাইছে 2 এফালে থাকিল 15 2:15 হ'ব আমাৰ শুদ্ধ উত্তৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 2:15 নেক্সট কুৱেশ্যন নম্বৰ 14 যদি এটা সুষম বহুভুজৰ আভ্যন্তৰীণ কোণৰ যোগফল 540 ডিগ্ৰী হয় মানে বহুভুজটোৰ নাম হৈছে এটা সুষম বহুভুজৰ আভ্যন্তৰীণ কোণ তাৰমানে এনেকুৱা বহুভুজ যিয়ে হওক 4-5টা বাহু থকাই হওক বা ষড়ভুজেই হওক এই অন্তকোণবিলাকৰ মানে ভিতৰৰ অন্তকোণবিলাকৰ যোগফল কিমান দিয়া আছে 540 দিয়া আছে এতিয়া আমি এটা ফৰ্মুলা মনত ৰাখিব লাগিব nটা বাহু থকা যদি চতুৰ্ভুজ হয় তেতিয়াহ'লে nৰ মান 4 হ'ব যদি পঞ্চভুজ হয় বা এইটো ষড়ভুজ আঁকিলো মই তেতিয়াহ'লে n = 6 হ'ব তাৰমানে n হৈছে বাহুৰ সংখ্যা তো nটা বাহু থকা সুষম বহুভুজৰ এই ভিতৰৰ কোণবিলাক যিবিলাক ভিতৰৰ কোণ আছে আভ্যন্তৰীণ কোণ যিবিলাক আন্তঃকোণ বুলি লিখিম আন্তঃকোণৰ এই আন্তঃকোণবিলাকৰ যোগফল কিমান হয় n-2 × 180 হয় এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব n-2 × 180 ডিগ্ৰী আৰু সেই আন্তঃকোণবিলাকৰ যোগফলটোৱে এইটোতো আমাৰ ফৰ্মুলাটোহে লিখিলো n-2 × 180 ডিগ্ৰী হয় তো সেইটো আমাক ফৰ্মুলাটোত আমাৰ কুৱেশ্যনত আমাক দিয়া আছে কিমান দিয়া আছে 540 দিয়া আছে গতিকে n-2 × 180 ডিগ্ৰী = 540 ডিগ্ৰী আমাক দিয়া আছে তো সুষম বহুভুজৰ অন্তঃকোণবিলাকৰ যোগফল ভিতৰৰ যিবিলাক আভ্যন্তৰীণ কোণ আছে সেই আন্তঃকোণৰ যোগফল হৈছে n-2 × 180 ডিগ্ৰী = 540 ডিগ্ৰী আমি এইটো ইকুৱেশ্যন সলভ কৰিম n-2 = কিমান হ'ব 180 তললৈ আহিব 540 তললৈ আহিব 0 কেঞ্চেল গ'ল 18 54 তিনিবাৰ যায় তাৰ মানে n-2 = কিমান হ'ল 3 ইয়াৰ পৰা আমি n = কি পাম এই -2 ইফালে গ'লে +2 হ'ব 3 2 5 তাৰমানে 5 মানে পঞ্চভুজ এনেকুৱা পঞ্চভুজ হ'ব গতিকে এই বহুভুজটোৰ নাম হৈছে পঞ্চভুজ অপশ্যন বি শুদ্ধ উত্তৰ নেক্সট আজিৰ ভিডিঅ'টোৰ অন্তিম প্ৰশ্ন কুৱেশ্যন নম্বৰ 15 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু সৰু সংখ্যাটোৰ যোগফল হ'ল 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি হয় 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 9999 আৰু সৰু সংখ্যাটো হৈছে 1000
যোগ কৰিলে কিমান হ'ব 999 9 একে 10 10,999 ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ 10,999 বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানে আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক উপকৃত হ'ল ভিডিঅ'টোৰ কুৱেশ্যনবোৰ যদি আপোনালোকে কুৱেশ্যনৰ আৰ্হিত পৰিছে বুলি ভাবিছে তেতিয়াহ'লে চেনেলটোত ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু আগলৈ এনেদৰে মক টেষ্টসমূহ পাই থাকিব হ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি ল'ব থেংক ইউ